আজি এটা খুব মৰম লগা বস্তু দেখাবলৈ লৈছোঁ। মানে কামটো কৰি মই মানে পূৰা ছেটিছফাইড আৰু বহুত মৰম লগা হৈছে বস্তুটো। দুদিনৰ কষ্টৰ অন্তত মানে বস্তুটো মানে ওলাইছে আৰু বস্তুটো বনাইছোঁ। আৰু আপোনালোকে চাই জনাবচোন কেনেকুৱা লাগিছে। মোৰ কিন্তু খুবেই মৰম লাগিছে। এতিয়া দেখাবলৈ লৈছোঁ। টান টান দেখিছেনে কিমান মৰম লাগিছে। এইটো বেজটো বনাইছোঁ মেৰুন কালাৰত, বাকী এইটো ছানফ্লাৱাৰ ফুলটো কিন্তু ডেইজি থিমত বনাইছোঁ। কিমান মৰম লগা হৈছে দেখিছেনে। এইটো বেক চাইড হয় আৰু এইটো ফ্ৰণ্ট চাইড। আৰু ইয়াতে মই মেগনেট বাটন লগাই দিম, কিন্তু বাটনটো এতিয়া মোৰ ওচৰত নাই। আৰু আনিম আজি মানে আনি পেলাই লগাই দিম। আৰু এনেকুৱা আৰু 3খন পকেট আছে। এই ডাঙৰ এখন আছে, ইয়াতে মোবাইল ল'ব পাৰিব। ইয়াতে মই এনেই অকণমান কাগজ ভৰাই থৈ দিছোঁ। তাৰপিছত এইখন সৰু পাউচ আৰু এইখন সৰু পাউচ। ইয়াতে কাৰ্ড চাৰ্ড ল'ব পাৰিব আৰু কইন ল'ব পাৰিব। কইনছ কাৰ্ড তেনেকুৱা ধৰণৰ ল'ব পাৰিব। 3খন পকেটৰ দেখিছেনে কিমান কিউট হৈছে, ইমান মৰম লগা হৈছে। আৰু আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে। আৰু মোৰ পৰা যদি এনেকুৱা ধৰণৰ পাউচ বেগ ল'ব বিচাৰে তেতিয়াহ'লে স্ক্ৰীণত দিয়া নম্বৰত কণ্টেক্ট কৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। বাই বাই।